পঞ্চায়তৰ নিৰ্বাচনৰ ফলাফল নিৰ্ধাৰিত কৰিব সবল নে দুৰ্বল এইটোতো যোৱা বিধানসভা নিৰ্বাচনৰ ফলাফল বা যোৱা পঞ্চায়তৰ নিৰ্বাচনহে প্ৰমাণ দিয়ে য'ত য'ত আমাৰ আলোচনা আমাৰ সম্পন্ন হ'ল আমি এই সম্পন্ন হোৱাৰ ৰিপৰ্টবোৰ আমি ইতিমধ্যে আমাৰ কেন্দ্ৰীয় নেতৃত্বক আমি অৱগত কৰাইছোঁ আৰু য'ত আজি তাৰিখত ৰাইজৰ দলৰ লগত আধৰুৱা হৈ আছে সেইখিনিও আমি তাৰ ষ্টেটাছ ৰিপৰ্ট আমি আমাৰ কেন্দ্ৰীয় নেতৃত্বক আমি অৱগত কৰাইছোঁ আনুষ্ঠানিকভাৱে আমি ভালকৈ ক'বলৈ বিচাৰোঁ কিন্তু নিশ্চয় আপোনালোকে জানে আমি কোনকেইটা দলৰ লগত আমি আলোচনা কৰি আছোঁ আপোনালোকেও ভালদৰে জানে আমি এটা ভাল পৰিস্থিতিত ভাল পৰিৱেশত আমি আনুষ্ঠানিকভাৱে সকলোকে জনাম কিন্তু সকলোৱে মিডিয়াটোৰ চৰ্চা হৈ আছে অলপ ক'ৰবাত অলপ আসনত অলপ ক'ৰবাত বঢ়াইকৈ কৈছে ক'ৰবাত কমাই কৈছে সেইকাৰণে এনেধৰণৰ বাতৰিৰ ওপৰত মানে স্পষ্টীকৰণ দিয়াতকৈ হয় বিভিন্ন দলৰ লগত আমাৰ ইতিমধ্যে আলোচনা সম্পন্ন হ'ল মই সেই দলৰ নেতৃত্বক মই আৰু তেওঁলোকৰ দলৰ নেতাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ দলৰ নেতাসকল যিসকলে আমাৰ কথাবোৰ সম্পন্ন কৰাৰ ক্ষেত্ৰত বহুত তেওঁলোকে আগভাগ ল'লে মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আনুষ্ঠানিকভাৱে আমি পিছত মই কৈছোঁ ইতিমধ্যে যে আমাৰ সম্পন্ন হৈ যোৱাৰ পিছত আমি কেন্দ্ৰীয় নেতৃত্বক আমি অৱগত কৰাইছোঁ আৰু কিয় এটা দলৰ লগত আধৰুৱা হৈ আছে কি প্ৰথম পৰ্যায়ৰ পৰা আজি পৰ্যায়লৈকে কেনেদৰে আমি আগবাঢ়ি গৈছোঁ আৰু আজি তাৰিখত এই পৰ্যায়ত আমি আছোঁ সেইখিনিও আমি অৱগত কৰাইছোঁ আৰু কেন্দ্ৰীয় নেতৃত্বৰ পৰাও আমি কিছু মাৰ্গদৰ্শন আমি এই সম্পৰ্কত পাম মই আশা কৰোঁ চাওক তেওঁতো আগৰ পৰাই মিডিয়াৰ সন্মুখত কথাবোৰ কৈ আমাৰ অভ্যাস নাই সেইটো আমাৰ পৰম্পৰা নহয় আমি চব কথাবোৰ আনুষ্ঠানিকভাৱে ভালকৈ বহি কথাৰ গোপনীয়তা বহাল ৰাখি আমি কথাবোৰ কওঁ চ' সেইটো আমাৰ দলৰ আলোচনা সম্পৰ্কত আমি কেনেদৰে আগবাঢ়ি যাওঁ সেইটো আমাৰ দলৰ পৰম্পৰা এতিয়াও চাওক মই কোনকেইটা দলৰ লগত আমাৰ সম্পন্ন হ'ল সেইকেইটাই মই কোৱা নাই বা কোনকেইটা দলৰ লগত কোনকেইটা আসনৰ ওপৰত কথাবোৰ সম্পন্ন হ'ল সেইকেইটাও মই কোৱা নাই তো সেইটো আমাৰ পৰম্পৰা নহয় বা কোৱা আমাৰ সেইটো আমাৰ অভ্যাসটো নাই তেওঁ কৈছে সকলোৱে দেখিছেই যে তেওঁ এনেকুৱা এজন বিধায়কক ল'লে যি বিধায়কজনক কংগ্ৰেছ দলে নিলম্বিত কৰিছে এনেকুৱা এজন বিধায়কক তেওঁ লৈ তেওঁ আমি জনামতে বা মিডিয়া বাতৰিত ওলাইছে যে তেওঁ টিকেট প্ৰদান কৰিছে আৰু আনজন বিধায়ক যি বিধায়কৰ লৈ আমাৰ দলৰ ভিতৰত বহুত চৰ্চা চলি আছিল বহুত অভিযোগ আছিল সেইজনকো তেওঁ ইতিমধ্যে নিজৰ দলৰ ভিতৰত লৈ আকৌ তেখেতকো প্ৰাৰ্থী হিচাপে আগবঢ়াবলৈ বিচাৰিছে তো নিশ্চয় এনেকুৱা এটা পৰিৱেশ বহুত দিনৰ পৰা আমি চাই আছোঁ আৰু ইয়াতকৈ আৰু বেছি মই নাভাবোঁ মই এইখিনি কথা লৈ যে আমাৰ দলত কিছুমান চৰ্চা হৈ আছে তাৰ এটা ইংগিত মই দিলোঁ ৰাইজে নিৰ্ধাৰিত কৰিব মইতো ক'ব নোৱাৰোঁ যে ৰাইজে কি ভাবিব ৰাইজৰ আগত এটা কথা ৰাইজেও চব কথা জানে ৰাইজেও চব কথা বুজি পায় ৰাইজেও চব কথাখিনি চাই আছে মই নাভাবোঁ যে মোৰ কোৱা অক্তিয়াৰ আছে বা অধিকাৰ আছে বা ইমান অভিজ্ঞতা আছে যে ৰাইজে কেনেদৰে বুজিব যে মই ক'ব পাৰিম এইটো মই ৰাইজৰ বিবেকৰ ওপৰত এৰি দিছোঁ মই কৈছোঁতো আমাৰ বিভিন্ন লগত আমাৰ সম্পন্ন হ'ল এটা বিশেষ দলৰ লগত আধৰুৱা হৈ আছে কথাবোৰ সম্পন্ন হোৱা নাই আজিও মই কৈছোঁ মই ইমান মানে মই কি কয় পজিটিভ হৈ আছোঁ যে হোৱাটো ভাল কিন্তু সঁচাকৈ ক'বলৈ গ'লে আগতে যিমান মই পজিটিভ আছিলোঁ আজিৰ তাৰিখত মোৰ শক্তিটো অলপ ক'ৰবাত কমিছে তথাপিও মই শেষ পৰ্যায়লৈকে আমাৰ দলৰ সতীৰ্থসকল জ্যেষ্ঠসকল কৰ্মীখিনিক আৰু কেন্দ্ৰীয় নেতৃত্বক বুজাবলৈ মই চেষ্টা কৰিম যে কিয় আমি সকলোকে লোৱাটো ভাল হ'ব মই শেষৰলৈকে পাম কিন্তু আজিলৈকে যিহেতু সম্পন্ন হোৱা নাই ক'ৰবাত ময়ো মনত অলপ মানে আগৰ যিমান মই সক্ৰিয় হৈ আছিলোঁ বা আগতে যিমান মই পজিটিভ হৈছিলোঁ আজিৰ দিনটোত অলপ মই মনটো আগৰ দৰে